নমস্কাৰ। আজি মই আপোনালোকলৈ ঘৰত থকা কম বস্তুৰে বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে হোটেলৰ মিঠাইৰ টেষ্ট পাব, কম সময়ত বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। লাড্ডুটো বনাবলৈ মই কেৰাহী এখন গেছত দি দিছোঁ। ইয়াতে ৩-৪ চামুচ জোখত পানী দি দিছোঁ। ইয়াত মই 1 লিটাৰ গাখীৰ ল'ম। এইদৰে পানী অলপ দি দিলে তলত লাগি নধৰে। মই 1 লিটাৰ গাখীৰ লৈছোঁ। এইখিনি মই হাই ফ্লেমত উতলাই ল'ম। গাখীৰ উতলিব লৈছে, দেখিছেনে? উতলিছে। এতিয়া মই মিডিয়াম ফ্লেমত গেছটো এইদৰে ৰখাই ছাইড কৰি এইখিনি বেলেগ ছাইডে এইদৰে উতলাই থৈ দিম। মই এইটো ছাইডত চচপেন এটাত 1.5 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি উতলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে? গাখীৰ উতলিছে। গাখীৰ উতলিলে এতিয়া মই গেছ অফ কৰি ল'ম। মই কাপ এটাত এচামুচ ভিনেগাৰ লৈছোঁ, এচামুচ পানী লৈছোঁ। এইদৰে লৈ ইয়াত মই কমকৈ দি গাখীৰখিনি এইদৰে ফটাই ল'ম। এইদৰে একেবাৰে নিদিব, কমকৈ দিব। দি এইদৰে দেখিছেনে? ফাটিব লৈছে। আপোনালোকে পনীৰেৰেও বনাব পাৰে, কিন্তু ঘৰত এইদৰে চেনা ফটাই ল'লে খাবলৈ খুবেই টেষ্টি হয়। দেখিছেনে? এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া নমাই ল'ম। কটন কাপোৰ এখন লৈছোঁ, তলত চালনী এখন লৈছোঁ। ইয়াতে মই চেনাখিনি নমাই ল'লোঁ। দেখিছেনে? এতিয়া মই ঠাণ্ডা পানীৰে এইখিনি ধুই ল'ম। ভালদৰে ধুই ল'ব লাগিব। এইদৰে আৰু অলপ পানী দিম। এতিয়া মই ইয়াৰে পানীটো ভালদৰে গুচাই ল'ম। এইদৰে মই চেনাখিনিৰ পৰা ভালদৰে পানীখিনি গুচাই ল'লোঁ। দেখিছেনে? এতিয়া মই মিক্সিৰ জাৰটোত এইদৰে লৈ ল'ম। দেখিছেনে? এইদৰে লৈ ল'লোঁ। ইয়াত মই মলাই লাড্ডু বনাম, সেইকাৰণে ইয়াত মলাই দিবই লাগিব। দেখিছেনে? কাপটোৰে আধা কাপ হ'ব। ডাঙৰ চামুচখনেৰে ভৰ্তিকৈ এচামুচ মই মলাই দি দিছোঁ। এচামুচ পাউডাৰ গাখীৰ দি দিছোঁ। অপচনেল হয়, আপোনালোকে পাউডাৰ গাখীৰ নিদিবও পাৰে। মই এইদৰে দিলে ভাল পাওঁ, সেইকাৰণে দি দিছোঁ। এতিয়া মই মিক্সিত মই চেনাখিনি এইদৰে ৰেডি কৰি ল'লোঁ। দেখিছেনে? এইদৰে ৰেডি কৰি ল'ব। খুব টেষ্টি হয়। আপোনালোকে কম খৰচ কৰি দামী মিঠাই এটা ঘৰতে এইদৰে ৰেডি কৰি ল'ব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইপিনে মই গাখীৰো দেখিছেনে? উতলি ডাঠ হৈ গৈছে। 4 ভাগৰ 1 ভাগ আছে। আৰু আপোনালোকক মই কৈ দিছোঁ, মুখেৰে এইদৰে আপোনালোকে উতলাই ডাঠ কৰি ল'ব। এতিয়া ইয়াতে ৰেডি কৰি থৈ দিয়া মিক্সিত চেনাখিনি এইদৰে দি দিছোঁ। খুব টেষ্টি হয় মলাই লাড্ডু। আপোনালোকে এইদৰে বনাব। এতিয়া ইয়াতে দি দিম
চেনি মই কাপটোৰে আধা কাপ দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, বেছি মিঠা হ'লেও ভাল নালাগিব। আপোনালোকে যদি মিঠা কম খায় কমকৈ দিলেও হৈ যাব। আপোনালোকে যদি এয়া মলাই লাড্ডুটো বনাইছে তেতিয়াহ'লে ইয়াৰ টেষ্টটো জানিবই কিমান সোৱাদ লগা। আৰু যদি বনোৱা নাই এইদৰে এবাৰ বনাই চাব। ইয়াতে মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিছোঁ। এইখিনি মই এইদৰে লৰাই থাকিম। গাখীৰখিনি উতলাই থাকোঁতে আপোনালোকে একেবাৰে কম জুইত উতলাই নাথাকিব, তেতিয়া কালাৰটো চেঞ্জ হৈ যাব। অলপ পাৰিলে মিডিয়াম বা হাইত উতলাই ডাঠ কৰি লোৱাৰ চেষ্টা কৰিব। এয়া ডাঠ হৈ আহিছে। এয়া মিশ্ৰণখিনি একেবাৰে জোখত ৰখাব লাগিব। বেছিকৈ আপোনালোকে যদি এইদৰে কেৰাহীখনতে ৰখায়ো থৈ দিয়ে টান হৈ পৰিব, তেতিয়াও লাড়ুকেইটা খাবলৈ বেয়া লাগিব। আপোনালোকক মই দেখাই দিম, ভালদৰে ভিডিঅ'টো চাই যাব। বেছি বস্তুও নালাগে, এইদৰে আপোনালোকে কম বস্তুৰে, বেছি সময়ো নালাগে, কম সময়ত এইদৰে মিঠাই বনাব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। ঠাণ্ডা হ'লে কেৰাহীখনত আৰু অলপ এইদৰে লাৰি থাকিলে হৈয়ে যাব। এইখিনি আপোনালোকে এইদৰে লৰাই থাকিলে জানিব এইদৰে গোটা গোটা হৈ আহিব, তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এইদৰে লৰাই থাকিলে লাডুৰ দৰে অলপ হৈ পৰিব, তেতিয়াই জানিব আপোনালোকে এইখিনি হৈ গৈছে বুলি। এয়া মোৰ হৈ গ'ল। নমাই লওঁ। নমাই অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি লওঁ। এয়া মই নমাই ভালদৰে সম্পূৰ্ণ ঠাণ্ডা কৰি ল'ব। এইদৰে ঠাণ্ডা হৈ গ'ল। এতিয়া ইয়াৰে লাড্ডু বনাম। খুব সোৱাদ লগা হয়। দোকানৰ দামী মিঠাই ইয়াৰ পাত্তাই নাপাব, ইমান সোৱাদ লগা হয়। আপোনালোকে বনালে নিশ্চয় গম পাব। এয়া দেখিছেনে, এটা হৈ গ'ল। এতিয়া মই এইদৰে প্লেটত লৈ ল'লোঁ। আৰু এটা দেখাই দিছোঁ। একো টানেই নাই, আপোনালোকে একেবাৰে সহজতে বনাব পাৰিব। এইদৰে ল'ব। আপোনালোকে কেৱল যেতিয়া হ'ব লৰাই থাকোঁতে বেছি আৰু শেষলৈ ৰখাই নথব। জোখমতে আপোনালোকে নমাব, নহ'লে টান হৈ পৰিলে মিঠাইটো খাবলৈ বেয়া লাগিব। সেয়া দেখিছে, সেয়া মই দুটা ৰেডি কৰি ল'লোঁ। এইদৰে গোটেইকেইটা মই ৰেডি কৰি লওঁ। দেখিছেনে, মলাই লাড্ডু ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। ইয়াত মই এয়া অৰেঞ্জ ফুড কালাৰ এটুপ জোখত এইদৰে লৈ লৈছোঁ। আপোনালোকে কেশৰো তিয়াই থৈ দি এইদৰে দিব পাৰিব, কিন্তু মই পাহৰি থাকিলোঁ, সেইকাৰণে এয়াই দিম। অলপ আঙুলিটোত এইদৰে লৈ এইদৰে দি যাম। এয়া দেখিছেনে, বেছি নহয়, সামান্য এইদৰে দি দিম। এয়া দি দিলোঁ। ইয়াত মই এইদৰে পিস্তাৰে অলপ এইদৰে দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে একেবাৰে চিম্পুলকৈ বনালেও হৈ যাব। এইদৰে মোৰ মলাই লাড্ডু ৰেডি হৈ গ'ল। আপোনালোকে কম খৰচত হোটেলৰ দামী মিঠাইতকৈও ভাল আপোনালোকে ঘৰত এইদৰে মিঠাই ৰেডি কৰি ল'ব পাৰিব। আলহী আহিলেও এইদৰে বনাই দিব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।